আজি মই তোমালোকক সেউজপুৰৰ সাধুটোৰ ষষ্ঠ খণ্ডটি ক'বলৈ ওলাইছোঁ। প্ৰায় প্ৰতিদিনেই গধূলি হোৱাৰ লগে লগে গাহৰিসকলক ২-৩টা দলত ভাগ হৈ অতিথিশালাৰ পিনে যোৱা অনেকে দেখা পালে। প্ৰথমে মনে মনে গৈছিল যদিও লাহে লাহে গাহৰিসকল একেবাৰে খোলাখুলিকৈয়ে যাবলৈ ধৰিলে। অতিথিশালাটো প্ৰথমে মনে মনে কিবা কিবি কথাৰ চৰ্চা কৰিছিল। পিছে দিন বাগৰাৰ লগে লগে হাই-উৰুমি কৰিবলৈও কোনেও ভয় নকৰা হ'ল। আচলতে তাত কি ঘটিছে গম ল'বলৈ অনেকেই যত্ন কৰিলে, কিন্তু কোনেও সবিশেষ জানিবলৈ সক্ষম নহ'ল। বহু প্ৰজাই আনকি ৰাজ্যখনত কিবা নঘটিবলগীয়া ঘটনা ঘটিছে নেকি নাইবা ঘটিব পাৰে নেকি জানিবলৈ বুলি সভাসদসকলকো লগ ধৰিলেগৈ। অৱশ্যে মহাৰাজৰ নিৰ্দেশত সভাসদসকলে কথাবোৰ স্পষ্টকৈ কোনো প্ৰজাকে জানিবলৈ নিদিলে। দেশখনত সৰু হ'লেও সভাসদসকলৰ অন্যতম শ্ৰদ্ধেয় এজন হৈছে বাটলু। বাটলুক সেউজপুৰৰ সকলো প্ৰজাই সমীহো কৰে, শ্ৰদ্ধাও কৰে। যিকোনো সমস্যাৰ সমাধান আশা কৰি আজিকালি সৰহ সংখ্যক প্ৰজা বাটলুৰ ওচৰলৈহে আহে। বাটলুৱেও প্ৰথমে মনোযোগেৰে কথাবোৰ শুনি ভালকৈ চিন্তা কৰিহে ৰাইজক কথাবোৰ বুজাই দিয়ে। আটাইতকৈ ডাঙৰ কথা, বাটলুৱে কথা কওঁতে শ্ৰদ্ধা আৰু মৰমেৰে কয়, যিটো প্ৰজাসকলে তাক ভাল পোৱাৰ আন এটা কাৰণ। আজিও তেনে এটা দিন। বহু প্ৰজাৰে মনত কিবা এক উৎকণ্ঠা, ৰাজ্যখনত যেন মনে মনে কিবা এটা ঘটি আছে। বিশেষকৈ গাহৰিসকলৰ ক্ৰমে ক্ৰমে অস্বাভাৱিক হৈ উঠা গতিবিধি বাকী সকলো প্ৰজাই লক্ষ্য কৰি আছে। প্ৰকৃততেনো ক'ৰ পানী ক'লৈ গৈছে উৱাদিহ ল'বলৈ বুলিয়েই আজি কেইবাজনো প্ৰজা বাটলুৰ ওচৰ পাইছেহি। আটাইকে মান অনুসৰি সম্ভাষণ জনাই বাটলুৱে ক'বলৈ ধৰিলে, ৰাজ্যখনত অস্বাভাৱিক পৰিস্থিতি এটা হোৱা বুলি আপোনালোক কেইজনেই নহয়, আটাইবোৰ প্ৰজাই চিন্তিত হোৱাটো আমি মন কৰিছোঁ। বাটলু ৰ'ল। কাৰণ ইতিমধ্যে মলুৱা আৰু তেওঁৰ ডেকা পুত্ৰদ্বয় হলৌ আৰু ভলৌ আহি ওলালহি। বাটলুৱে তিনিওকে সম্ভাষণ জনাই আটাইৰে মুখবোৰ পলকতে লক্ষ্য কৰিলে। চেৰেলি, কৃষ্ণা, গেৰেলা আদিকে ধৰি প্ৰায় 10-12জনমান লোক তাত গোট খাইছে। বাটলু মনে মনে থকা দেখি এইবাৰ চেৰেলিয়ে মাত লগালে। আচলতে বাটলু মহাশয়, ঘটনানো কি ঘটিছে আমি ভালকৈ একো গমকে পোৱা নাই। আমাক ভাঙি পাতি কওকচোন। হয়, মই তাকেই ক'বলৈ ওলাইছোঁ, আপোনালোকে মন দি শুনিব। এই বুলি বাটলুৱে আচলতে কি বুলি ক'লেনো ভাল হ'ব চিন্তা কৰিলে। মনতে ক'বলগীয়াখিনি জুকিয়াই লৈ এইবাৰ বাটলুৱে আকৌ মুখ মেলিব খুজিছিলহে, তেনেতে গেৰেলা নামৰ গাহৰিজনে দুখমনেৰে ক'বলৈ ধৰিলে। মই বৰ লাজ পাইছোঁ মহাশয়। মোৰে দূৰ সম্পৰ্কীয় এই ভোলা বোলাটো, ইয়ে যতকোটৰ ঘাই। বিদেশী কেইটাৰ পেলনীয়া পোছাক পিন্ধি চাহাব বোলাবলৈ মন তাৰ। যিদিনা সি মুখ ঠেকেচা খাব, সেইদিনাহে সি গম পাব। স্বাৰ্থপৰ বিদেশীহঁতৰ মতলব সি বুৰ্বকে বুজিকে পোৱা নাই। মই বুঢ়াই কিন্তু ঠিক বুজিছোঁ। বিদেশীহঁতৰ কিবা গোপন ইচ্ছা আছে। আমাৰ সেউজপুৰত সিহঁতে, ৰ'বচোন ৰ'ব, আপুনি ইমান উত্তেজিত নহ'ব, ভোলাৰ বয়স কম। সি যদি বুজি পোৱা নাই আমি তাক বুজাম নহয়। চলেৰে বাটলুৱে গেৰেলাৰ মুখখন বন্ধ কৰিলে। ক'ত কি ক'ব লাগে কি ক'ব নালাগে গেৰেলাই নাজানে। বাটলুৱে মন কৰিলে, গেৰেলাই যেন ভোলাহঁতৰ গোপন কথাবোৰৰ বহুখিনি জানে। কিন্তু গেৰেলাই জনা কথাবোৰ বাকী ৰাইজখনে জানিলে ৰাজ্যখনৰ প্ৰজাৰ মাজত অহিতকৰ ঘটনা একোটাও হঠাতে ঘটি যাব পাৰে। বিশেষকৈ গাহৰিসকলে যদিহে সেউজপুৰৰ অহিত হ'ব পৰা কিবা কৰিবলৈ ওলোৱা বুলি ৰাইজখনে প্ৰমাণ পায়, গাহৰিসকলৰে বিপদ হ'ব। গোটেইখন ৰণাংগন হৈ পৰিব। নাই নাই, তেনে হ'বলৈ দিব নোৱাৰি। তাৰোপৰি বিদেশীহঁতৰ ষড়যন্ত্ৰৰ বিষয়ে মহাৰাজে গম পোৱা বুলিও সিহঁতক বুজিবলৈ দিব নোৱাৰি। গতিকে এই মুহূৰ্তত বুদ্ধি কৰি এই লোককেইজনক মনঃপূত হোৱাকৈ কিবা এষাৰকৈ আঁতৰাই লৈ গেৰেলাৰ সৈতে অকলশৰে কথা পতাই উত্তম হ'ব। বাটলুৱে কৰ্তব্য স্থিৰ কৰি পেলালে। সি হাঁহি এটা মাৰি ক'বলৈ ধৰিলে, আপোনালোকেনো চিন্তাত পৰিবলগীয়া কি ঘটিছে মই নাইবা আমাৰ মহাৰাজে হ'লে একোকে গম পোৱা নাই। মহাৰাজৰ চোৰাংচোৱাইও একো গম দিয়া নাই। এতেকে মই আপোনালোক মিছাতে চিন্তিত হৈছে বুলিহে ভাবিছোঁ। কাৰণ এতিয়ালৈকে সেউজপুৰত একো অস্বাভাৱিক ঘটনা ঘটা নাই। গেৰেলা ডাঙৰীয়াই ভোলাক বেয়া বুলিছে, মই কিন্তু বেয়া নুবোলোঁ। আমাৰ অতিথি বিদেশী মাষ্টৰ কেইজন যিহেতু গাহৰি, আমাৰ গাহৰি প্ৰজাসকল তেওঁলোকৰ প্ৰতি বেছিকৈ আকৰ্ষিত হ'বই। এইটো স্বাভাৱিক, কাৰণ জ্ঞাতিৰ প্ৰতি টান এটা আটাইৰে মনত থাকেই। আৰু আমাৰ গাহৰি প্ৰজাসকল বিদেশী মাষ্টৰ কেইজনৰ ওচৰলৈ যোৱাৰ কাৰণেই তেওঁলোকে বেলেগ কিবা শিক্ষা পোৱা নাই। কাৰণ আমাৰ মাননীয় বগলী পণ্ডিত প্ৰায়ে অতিথিশালাতে থাকে দেখোন।
আৰু এটা কথা নহয় ৰাইজ, আমাৰ গাহৰিসকলে যদি বিদেশী মাষ্টৰ দুজনৰ পৰা কিবা কথা বেছিকৈ শিকিব পাৰে, লাভ দেখোন আমাৰেই হ'ব। বিদেশী কেইজন গুচি যোৱাৰ পাছত আমাৰ গাহৰিসকলেই বাকী প্ৰজাক শিকাব বুজাব পাৰিব। আৰু এটা কথা, বৰতলৰ পাঠশালাত দেখোন আটায়ে একে শিক্ষাকে লাভ কৰিছে। আচলতে কি জানেনে ৰাইজ, শিক্ষকে আগ্ৰহী ছাত্ৰক ভাল পায়। আমাৰ গাহৰিসকলে যদি বিদেশী মাষ্টৰ দুজনক তেওঁলোকৰ বহাতে কিবা সুধিবলৈ গৈছে, তেন্তে নিশ্চয় তেওঁলোকে সোধাখিনি শিকাই দিছে। গতিকে মই ভাবিছোঁ এনে হোৱাৰ ফলত আমাৰ সেউজপুৰখনৰ উন্নতিহে হ'ব। আৰু এটা কথা, আমি সকলো সহোদৰৰ দৰে ৰাজ্যখনত বিপদজনক কিবা ঘটিলে আমি নিশ্চয় আটায়ে একে সময়তে গম পাম, আৰু যি কৰিবলগীয়া হয় আমি একেলগেই কৰিম। কথাখিনি কৈ বাটলুৱে আটাইৰে মুখবোৰ আকৌ এবাৰ লক্ষ্য কৰিলে। আটাইৰে মুখবোৰ ফৰকাল হৈ উঠিল, কিন্তু গেৰেলাৰ মুখতহে কোনো ধৰণৰ সন্তুষ্টি ফুটি নুঠিল। তেওঁ এক প্ৰকাৰ চিঞৰিয়ে উঠিল, আপুনি ভবাৰ দৰে কথাবোৰ ইমান সহজ হৈ থকা নাই বাটলু ডাঙৰীয়া। ৰ'বচোন, মোৰ কথা এতিয়াও শেষ হোৱা নাই। বাটলুৱেও যিমান পাৰি সিমান ডাঙৰকৈ ক'বলৈ যত্ন কৰিলে। তাৰ বুজিবলৈ বাকী নাথাকিল যে গেৰেলাই নিশ্চয় গাহৰিসকলৰ চক্ৰান্তৰ সকলো কথাই জানিব পাৰিছে। নজনাৰ কোনো কাৰণেই নাই, কাৰণ কিছুদিনৰ আগলৈকে ভোলা নামৰ শৰণাৰ্থী গাহৰিটো তেওঁৰ লগতে আছিল। পাছতহে সি বিদেশী মাষ্টৰ দুজনৰ ভৰি চেলেকিবলৈ ধৰিলে। ভোলাৰ কথা ভাবি টিঙিচকৈ খং এটা উঠি আহিল বাটলুৰ। সি নিজকে চম্ভালি কোনোমতে ক'লে, আপোনালোক এতিয়া যাওক গৈ ৰাইজ। কিবা জনাবলগীয়া থাকিলে আপোনালোকক নিশ্চয় জনাম। মুঠৰ ওপৰত আপোনালোক একেবাৰে নিশ্চিন্ত হৈ থাকক, মহাৰাজৰ ওপৰত বিশ্বাস ৰাখক। একে উশাহতে কথাখিনি কৈ পেলালে বাটলুৱে। আটায়ে হয় হয় বুলি শলাগি যাবলৈ ওলাল। গেৰেলা ডাঙৰীয়া, আপুনি অকণমান ৰ'বচোন, বাটলুৱে আনৰ কাণত নপৰাকৈ গেৰেলাক ইংগিতেৰে ক'লে। আচলতে তেওঁনো কথাবোৰ কেনেদৰে গম পাইছে, কিমানলৈকে গম পাইছে জানিবলৈ মন গ'ল বাটলুৰ। আন প্ৰজাই যদি গেৰেলাৰ পৰা জানিব নলগীয়া কিবা কথা জানিবলৈ পায়, তেন্তে ঘটনাৰ গতি হঠাতে বেলেগ ফাললৈ ঢাল খাবও পাৰে। গতিকে গেৰেলাৰ সৈতে কথাখিনি মুকলিকৈ পাতি পেলোৱাই ভাল, বাটলুৱে ভাবিলে। বাকীসকল এক নিৰাপদ দূৰত্বলৈ আঁতৰি যোৱালৈ বাটলু আৰু গেৰেলা মৌন হৈ ৰ'ল। মহাশয়, মোক কিয় বা ৰ'বলৈ ক'লে? মই বাৰু নাজানি কিবা জগৰ লগালোঁ নেকি? গেৰেলাই বিনয়েৰে সুধিলে। সন্মাননীয় সভাসদজনৰ মুখৰ ওপৰতে কথা ক'ব খোজাত তেখেতে বেয়াওতো পাব পাৰে, ভাবিলে গেৰেলাই। বাটলুৱে উত্তৰ নিদি গছ এজোপাত উঠি ৰাইজ কিমান দূৰ পালেগৈ সাউতকৈ চাই নামি আহিল। তাৰ পাছত আৰম্ভ কৰিলে। ডাঙৰীয়া, কাষৰীয়া ৰাজ্যৰ পৰা আহিলেও আজিৰ তাৰিখত আপুনি সেউজপুৰৰ এজন সন্মাননীয় নাগৰিক। তেনেকৈ নক'ব বাটলু ডাঙৰীয়া, মই এতিয়া কাষৰীয়া ৰাজ্যৰ হৈ থকা নাই। যিদিনাই মহাৰাজ কেশৰীৰ ইচ্ছাত আপোনালোকে আমাক মহামাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰি আনিলে, সেইদিনাৰ পৰাই মনে প্ৰাণে মই সেউজপুৰীয়া হৈ পৰিলোঁ। কাষৰীয়া ৰাজ্যৰ বুলি কৈ আপুনি মোক পৰ কৰি নেপেলাব মহাশয়। সেউজপুৰৰ ধাৰ মই এই জীৱনত পৰিশোধ কৰিব নোৱাৰিম। মোৰ এই জীৱনটো আচলতে আপোনালোকৰে দান। সেইকাৰণেই এই ৰাজ্যখনৰ কাৰণে মই মোৰ জীৱনটো উৎসৰ্গা কৰিছোঁ। সেউজপুৰৰ মংগলৰ কাৰণে দৰকাৰত মই মোৰ জীৱনটো দিবলৈও প্ৰস্তুত হৈ আছোঁ ডাঙৰীয়া। কিন্তু মই ৰাইজৰ আগত মুখ উলিয়াবলৈকে লাজ পাইছোঁ মোৰে সম্পৰ্কীয় এই ভোলাটোৰ কাৰণেহে। গেৰেলাই ভোলাৰ কথা উলিয়ালেও সেই বিষয়ত গুৰুত্ব নিদিয়া যেন দেখুৱাই বাটলুৱে ক'লে। সেউজপুৰত আপোনালোকৰ পদাৰ্পণৰ দিনাৰ পৰাই আমিও অন্তৰেৰে আপোনালোকক নিজৰ এজন বুলিয়েই গ্ৰহণ কৰিছোঁ। সেউজপুৰৰ আটাইয়ে আপোনালোকক নিজৰ বুলিয়েই ভাবে। কিন্তু আপোনাৰ যদি ভোলাৰ সৈতে কিবা ব্যক্তিগত কথাত দ্বন্দ্ব হৈছে, তেন্তে তাক ৰাজহুৱা কৰি নেপেলাব। বাটলুৱে কৌশলেৰে কথাবোৰ উলিয়াবলৈ যত্ন কৰিলে। ব্যক্তিগত কথা নহয় ডাঙৰীয়া, ব্যক্তিগত কথা নহয়। মইনো এই বুঢ়া বয়সত ব্যক্তিগত কথালৈ ডেকাৰ লগত কাজিয়া কৰিমনে? তেনেহ'লে কথা কি? কথা বিষম ডাঙৰীয়া। কেইবাদিনো আগৰে পৰা মই এই কথাবোৰকে ক'বলৈ অকলশৰে আপোনাৰ ওচৰলৈ অহাৰ কথা ভাবি আছিলোঁ। পিছে সাহসেহে কোলোৱা নাছিল। আজি ৰাইজখনে লগ ধৰিলত তেওঁলোকৰ সাহসতে আহিলোঁ আৰু আহিয়েই বিপদত পৰিলোহি। আপুনি কি বিপদত পৰিলে? আপুনিতো একো বিপদত পৰা নাই। এই সামান্য নিগনিটোৰ পৰা আপোনাৰ একো অপকাৰ নহয়। আপুনি নিৰ্ভয়ে কওক। গেৰেলাই যেন বাটলুৰ কথাত হাতেৰে সৰগহে ঢুকি পালে। তেওঁ ক'বলৈ ধৰিলে, মহাশয়, কোনোবা এদিনৰ পৰা মই মন কৰিলোঁ ভোলাৰ আচৰণ যেন কিছু সলনি হ'বলৈ ধৰিছে। সি হঠাতে খুব সাহসী হৈ উঠিছে। সকলো কথা জনা লোকৰ দৰে আত্মবিশ্বাসী হৈ উঠিছে। মই তেতিয়াই আপোনালোকক জনাব খুজিছিলোঁ, কিন্তু কি বুলিনো জনাম উৱাদিহে পোৱা নাছিলোঁ। কথা এষাৰ ক'বলৈতো নিৰ্দিষ্ট ধৰণ এটা লাগে।
তাৰ চৰিত্ৰ সলনি হোৱা বুলি কোৱা মানে কি কোৱা হ'ব মই নিজেই বুজি পোৱা নাছিলোঁ। গেৰেলা ৰ'ল। দীঘল দীঘল উশাহ দুটামান লওঁতে গেৰেলাৰ নাকেদি ঘোট ঘোট শব্দ দুটামান বাহিৰ হ'ল। বয়স হৈছে নহয়, কথা কওঁতেও ভাগৰ লাগে, বাটলুৱে ভাবিলে আৰু ক'লে, আপুনি যি জানিব পাৰিছে এফালৰ পৰা লাহে লাহে কৈ যাওকচোন। আচলতে ৰাজ্যখনত কিবা এটা হৈছে বুলি আমিও গম পাইছোঁ, কিন্তু সাধাৰণ প্ৰজাই এতিয়াই গম পোৱাটো মহাৰাজে বিচৰা নাই। ক'বতো নোৱাৰি কোনে কাক আক্ৰমণ কৰি অশান্তিৰ সৃষ্টি কৰি দিয়ে। সেইকাৰণে আপোনাক মই এটা অনুৰোধ কৰিম। ভোলাহঁতৰ বিষয়ে আপুনি যিবোৰ কথা জানিব পাৰিছে বা এতিয়া আপুনি মোক যিবোৰ কথা ক'ব, সেইবোৰ যেন আন কোনো প্ৰজাৰ আগতে নকয়। এতিয়া আপুনি কৈ যাওক, লৰালৰি কৰিব নালাগে, লাহে লাহে কওক। মই বুজিছোঁ মহাশয়, আপোনাৰ কথা মই মনত ৰাখিম। ৰাজ্যখনৰ এজন বয়োজ্যেষ্ঠ প্ৰজা হিচাপে ৰাইজক চিন্তামুক্ত কৰি ৰখাৰ ক্ষেত্ৰত মোৰো যে দায়িত্ব আছে, আপোনাৰ কথাই মোক বুজাই দিছে। আপোনাক মই কথা দিছোঁ যে এইবোৰ কথা মই আন কাৰো আগত নকওঁ। এতিয়া শুনক। আগতে এই ভোলা এনেই অজলা আছিল। সেইকাৰণেই কিজানি খংটো তাৰ টিঙিচকৈ উঠে। এনেই সেই ল'ৰাটো বৰ ভাল ল'ৰা আছিল। পিছে বিদেশী মাষ্টৰ দুটাৰ ওচৰলৈ ঘনাই ঘনাই যাবলৈ লোৱাৰ পৰা সি দেখোন বেলেগ হ'বলৈ ধৰিলে। এদিন মই সুধিছিলোঁ, কি কথা, কি বতৰা? সি ক'লে বোলে সিহঁতে নতুন নতুন জ্ঞানৰ কথা পাতিছে। মই বোলো মোকো সেই জ্ঞানৰ ভাগ দে আকৌ। সি তেতিয়া আবোল তাবোল গাই মোৰ পৰা আঁতৰিবলৈ যত্ন কৰিলে। মই তেতিয়াই বুজিলোঁ যে সি মোৰ পৰা কিবা কথা লুকুৱাইছে। এদিন মই জোৰকৈ ধৰাত ক'লে সিহঁতে বোলে কিবা বিপ্লৱৰ কথা শিকিছে। মই সুধিলোঁ বোলো কি বিপ্লৱ, কেনেকুৱা বিপ্লৱ, সেইটো খাই নে পিন্ধে? তেতিয়া সি যিষাৰ কথা ক'লে শুনিয়েই মই থৰ হৈ গ'লোঁ বুজিছে। সিহঁতে হেনো গোটেই পৃথিৱীতে গাহৰি ৰাজ্য প্ৰতিষ্ঠা কৰিব খুজিছে। জেক আৰু পুলিন নেকি সেই দুটাই হেনো সেইবোৰকে শিকাই আছে। তাৰ পাছত ভোলাই সুবিধা পালেই মোকো বুজাবলৈ ধৰিলে। পৃথিৱীৰ সকলো জীৱৰ ভিতৰত হেনো গাহৰিসকলেই শ্ৰেষ্ঠ। গাহৰিসকলৰ মগজুৰ শক্তি হেনো বেছি। মই কাহানিও বিশ্বাস কৰিব নোৱাৰা কথাবোৰ প্ৰথমে উৰুৱাই দিছিলোঁ। তাৰ পাছত ভাবিলোঁ মই অকণমান আগ্ৰহ দেখুৱালে সি মোক লাহে লাহে সকলো কথা ক'ব। তেতিয়াই মই মহাৰাজকে হওক বা আপোনাকে হওক মনে মনে কথাবোৰ জনাব পাৰিম। ভাবিলোঁহে মহাশয়, কিন্তু কিবা ভয় সংকোচত আপোনালোকৰ কাষ চপাই নহ'ল। সেইকাৰণেই কিজানি সিহঁত বহু দূৰ আগবাঢ়ি গ'ল। এতিয়া সেউজপুৰৰ অমংগল নহ'লেই হয় আৰু। কথাখিনি কৈ থাকোঁতে গেৰেলাৰ মুখত তেনেই অসহায় ভাৱ এটা ফুটি উঠিছিল। বাটলুৱে তেওঁ বুদ্ধিৰ প্ৰশংসা নকৰি নোৱাৰিলে যদিও তেওঁৰ ভয়ৰ কাৰণটোহে নুবুজিলে। কিন্তু এই মুহূৰ্তত বাটলুৰ মগজুত আন এটা পৰিকল্পনা সৃষ্টি হ'ল। ঠিক ঠিক, গেৰেলাকে দেখোন আমি চোৰাংচোৱা হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। সি ক'লে, আপুনি বৰ বুদ্ধিয়ক আৰু চিন্তাশীল ব্যক্তি ডাঙৰীয়া। আপুনি যি কৰিছে সেয়া সেউজপুৰৰ উপকাৰৰ অৰ্থেই কৰিছে। সেইখিনিৰে নিশ্চয় সেউজপুৰৰ মংগল হ'ব। এতিয়া মই আপোনাক মাননীয় মহাৰাজৰ হৈ দায়িত্ব এটা দিব খুজিছোঁ। আচলতে মই আপোনাৰ ওচৰলৈ যোৱাৰ কথাই আছিল। একেবাৰে শেষৰ কথাষাৰ বাটলুৱে মিছাকৈয়ে ক'লে। সি জানে ৰাজ্যখনৰ মংগলৰ কাৰণে কেতিয়াবা মিছা কথা একোষাৰ কোৱাটো জৰুৰী হৈ পৰে। গেৰেলাই সুধিলে, কি দায়িত্ব মহাশয়? আপুনি ভোলাহঁতৰ ষড়যন্ত্ৰৰ সবিশেষ জানিবলৈ যত্ন কৰকচোন। লগতে আপুনি দিনটোত অন্ততঃ এবাৰ মোৰ ওচৰলৈ আহিবই। যিমান পাৰে গোপনে আহিব। মানে আপোনাৰ জ্ঞাতি গাহৰিসকলে নেদেখাকৈ বা নজনাকৈ আহি মোক কথাবোৰ ক'বহি। গেৰেলাৰ মুখখন পোহৰ হৈ উঠিল। মোক সেউজপুৰৰ কাৰণে কিবা এফেৰি কৰিবলৈ দিয়াত মই নথৈ সুখী মহাশয়। আপোনাৰ আদেশ মই আখৰে আখৰে পালন কৰিম। আদেশ নহয় ডাঙৰীয়া, অনুৰোধহে। আপুনি মোৰ পিতৃতুল্য। আপোনাকনো মই আদেশ দিব পাৰোঁনে? সবিনয়ে ক'লে বাটলুৱে। গেৰেলাই ইতস্তত বোধ কৰিলে। তেনেহ'লে মহাশয় মই এতিয়া বিদায় লওঁ। গেৰেলা প্ৰফুল্লিত মনেৰে যাবলৈ ওলাল। বাটলুও মহাৰাজৰ ওচৰলৈ যাবলৈ ওলাল। তাৰো মনটো আনন্দেৰে ভৰি